নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু ওপৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 1 মে 2024 বুধবাৰ। অসমীয়া লেখাই আজি বহাগৰ 18 দিন। আজি সূৰ্যোদয় 4:48 আৰু সূৰ্যাস্ত হ'ব 5:46। আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ হ'ব শ্ৰৱণ নক্ষত্ৰ। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মকৰ ৰাশি। আৰু আদ্য ঋতু হ'লে আজি হ'ব 7 দিনীয়া শুভকাযোগ। আৰু প্ৰত্যেকদিনা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ থাকে মোৰ, সেয়া হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সদায় মোৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাইছে এই ভিডিঅ' তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব যাতে এনেধৰণৰ ভিডিঅ' আপোনাৰ বন্ধুবৰ্গই পায়। আৰু আজিৰ দিনটো ৰাশিফল আপোনালোকক এতিয়া জনাওঁ। অৰ্থাৎ 12টা ৰাশি আছে, এই 12টা ৰাশিৰ ভিতৰত কোনটো ৰাশিৰ কাৰণে শুভ, কোনটো ৰাশিৰ কাৰণে অশুভ, এই গোটেই কথাখিনি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ধুনীয়া দিন, অৰ্থাৎ পজিটিভ দিন। আজি আপোনাৰ আৰ্থিক দিশৰ পৰা সামাজিক দিশলৈ সকলো ক্ষেত্ৰতে আপোনাৰ ভাল দিন। জীৱনটো আজি খুব সুন্দৰ হৈ উপভোগ কৰিব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল দিন হয়। আৰু বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত আপুনি যদি নতুনকৈ আৰম্ভণি কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। আপোনাৰ আৰ্থিক দিশটো আজি উন্নতিৰ যোগ আছে। স্বাস্থ্যত ভালে থাকিব, বাকী সকলো ক্ষেত্ৰতে আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ মিথুন ৰাশি, আজি আপোনাৰ কাৰণে খুব ভাল দিন, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ দিন। আৰু আপোনাৰ আৰ্থিক দিশটো আজি উন্নতিৰ যুগ। ঠিক তেনেকৈ আপোনাৰ মান সন্মানৰ আজি বৃদ্ধি পাব। যদি আপুনি শিক্ষাৰ্থী তেনেহ'লে আপোনাৰ আজি শিক্ষা যথেষ্ট ভাল হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি অপেক্ষা কৰিব লাগিব কিছু ভাল মুহূৰ্তলৈ, অলপ কষ্ট কৰিব লাগিব। টেনশ্যন ল'লে অলপ আপুনি স্বাস্থ্যত অৱনতি ঘটিব পাৰে। গতিকে সেই টেনশ্যনৰ পৰা মুক্ত হৈ থাকক আজিৰ দিনটোত। আৰু আপুনি অভাৰ স্মাৰ্টলি কোনো কাম নকৰিব আজিৰ দিনটোত, নহ'লে আপোনাৰ লোকচান হ'ব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকিব। আপোনাৰ ঘৰুৱা আন মানুহে আপোনাৰ বিষয়ে বেয়াকৈ ক'ৰবাত ক'ব পাৰে, অৰ্থাৎ যিটো আপোনাক কেঁকুৰা বুলি কোৱা হয়। অৰ্থাৎ আপোনাৰ তেনেকুৱা ধৰণৰ এটা চেপা উত্তেজনাক গঢ়ি তুলিব, যাৰ ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আনৰ কথাত আপুনি কাণ দিলে আপোনাৰ কাৰণে লোকচানৰ দিন। আনহাতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আজি সমস্যা দেখা দিব। আপোনাৰ যদি কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অলপ সাৱধান হ'ব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বিদ্যাৰ্থীসকলৰ কাৰণে বৰ ভাল দিন নহয় আজি যদি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে আজি নোযোৱাই ভাল। যদি আপোনাৰ ৰাশি তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। বিয়া বাৰু এইবিলাকৰ ক্ষেত্ৰত যদি কাৰোবাৰ সংযোগ হোৱা নাছিলে আজিৰ দিনটো তেওঁলোকৰ কাৰণে যথেষ্ট ভাল দিন। প্ৰেম প্ৰীতিটো শুভ আৰু সাংসাৰিকভাৱে তেওঁলোকৰ কাৰণে খুব বেছি ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপুনি অলপ চিন্তা কৰি কামবিলাক কৰিব, অন্যথা আপোনাৰ কাৰণে লোকচান হ'ব। আৰ্থিকভাৱে হওক, সামাজিকভাৱে হওক, ক'ৰবাত অপমানিত হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো অলপ আপোনাৰ কাৰণে প্ৰয়োজনতকৈ ভাল দিন। আৰু নতুন কাম আৰম্ভণি কৰিব পাৰে। ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে আজিৰ দিনটো ভাল থাকিব। আৰু যদি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে আপুনি ফুৰিব পাৰে। আৰু আৰ্থিক দিশত য'ত ইনভেষ্ট কৰে সেই ইনভেষ্ট কৰাৰ বা যদি আপুনি ইনভেষ্ট কৰিব বিচাৰিছে তেনেহ'লে ইনভেষ্ট আপুনি ধুনীয়াকৈ কৰিব পাৰে। আৰু ঠিক তেনেকৈ সকলো ক্ষেত্ৰতে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ থাকিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ। দুই কুল ৰক্ষা কৰি আপুনি কাম কৰিব পৰাকৈ যোগ থাকে, অৰ্থাৎ আপোনাৰ সকলো ক্ষেত্ৰতে আপোনাৰ পজিটিভিটি এটা আছে। গতিকে আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে আজিৰ দিনটোত। আনহাতে যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আপুনি অলপ সাৱধান হ'ব লাগিব। আপোনাৰ সিদ্ধান্তবিলাকে আপোনাক লোকচান কৰাৰ সম্ভাৱনা আছে। গতিকে যদি সম্ভৱ হয় আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ ভাল নাথাকিব। আপোনাৰ সকলো ক্ষেত্ৰতে দুশ্চিন্তা এটাই আপোনাক খাই মাৰিব। আপোনাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি আপোনাৰ নিজৰ স্বাস্থ্যলৈকে সকলো ক্ষেত্ৰতে আপোনাৰ দুশ্চিন্তাই ঘূৰি ফুৰিব। গতিকে আজিৰ দিনটো আপুনি যি কাম কৰে অলপ সাৱধানে কৰিবলৈ যত্ন কৰিব। আৰু কোনো মহিলা মানুহে আপোনাক আজিৰ দিনটোত বিপদত পেলাব পাৰে। গতিকে অলপ সাৱধান হ'ব। আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকে বা পজিটিভ দেখা নাই। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পৰাকৈ আজিৰ দিন ভাল। আৰু যিসকলৰ ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকৰ কাৰণে আজিৰ দিনটো বৰ পজিটিভ নহয়। গতিকে কোনো শুভ কাম আৰম্ভণি নকৰিব। আৰু বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। আৰু বিভিন্ন ধৰণে আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনাৰ বন্ধুবৰ্গই এনেধৰণৰ ৰাশিফল গণনা পায়। তেওঁলোকৰ ক্ষেত্ৰতো পজিটিভ নেগেটিভ সকলো কথা তেওঁলোকে গম পাব। এয়া আছিল। ধন্যবাদ আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ।